আসসালামু আলাইকুম। এয়া আমাৰ বাটামাৰী হাইটেক কেন্দ্ৰ মছজিদ। এই মছজিদত 17খন মছজিদৰ 3খন গাঁৱৰ 17খন মছজিদৰ কেন্দ্ৰ মছজিদ। এইখন মছজিদত আমি মাসিক মশাৰা সাপ্তাহিক মশাৰাবিলাক ইয়াত অনুষ্ঠিত কৰা হয় আৰু এই মশাৰাবিলাকৰ জৰিয়তে দিনী কামৰ কাৰ্যসূচী বা আজাইম লোৱা হয়। এতিয়া কথাটো হ'ল আমাৰ এই মছজিদৰ চাৰিওফালে যি বাগিচা দেখিছে, যি ফুলৰ গছ গছনি দেখিছে, এইবিলাক আমাৰ মছজিদৰ সভাপতি চাহাবে বহুত কষ্ট কৰি লগাইছে আৰু আল্লাহৰ ৰহমতত এইবিলাক গছবিলাক ডাঙৰ হৈছে আৰু ডাঙৰ হ'ব, ফল ফুল ইয়াত লাগিব। আমাৰ মহল্লাৰ ল'ৰা ছোৱালীবিলাকে খোৱাৰ পিছত দোৱা কৰিব আৰু যিবিলাক মানুহে এইবিলাক গছ গছনি লগাইছে, এই বাগিচা বনাইছে, তেওঁলোকৰ যাতে আল্লাহ পাকে জাযাকাল্লাহ খাইৰ, আল্লাহ যাতে আৰু ইয়াৰ প্ৰতিদান যাতে আৰু ভাল দিয়ে, তেওঁ যাতে আৰু দিনৰ কামত মেহনত কৰিব পাৰে। আৰু অলপ আগতে আপোনালোকক দেখাইছোঁ আমাৰ মছজিদৰ চাৰিওফালৰ যি এক শুৱনি পৰিৱেশ, এই পৰিৱেশটো আকৌ আমি আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া চাওক আমাৰ মছজিদৰ খোৱা পানীৰ ব্যৱস্থা। এই পানীটো প্ৰায় 300 ফুট তলৰ পৰা আহে, ফিল্টাৰ হৈ আহে। এই পানী আমাৰ তিনিআলিৰ বিভিন্ন পথচাৰীসকলে এই পানী কি কৰে, পানী গ্ৰহণ কৰে, পানী খায়, বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহি পানী খায় আৰু এইটো কি পবিত্ৰ পানী, ইয়াত কোনো আইৰণ নাই। আপোনালোকে যদি য'তেই নাযায় কিয়, যেতিয়া পানী পিয়া লাগিব আপোনালোকে আহি ইয়াত পানী খাব পাৰিব। কাৰণ আমি এনি টাইম আমাৰ ওপৰত যিটো হেৰি আছে, ড্ৰাম আছে, ড্ৰামত এনি টাইম পানী ষ্টক থাকে, ইয়াৰ পৰা আপোনালোকে পানী খাব পাৰিব। এতিয়া মই আপোনালোকক এই বাগিচাবিলাক দেখাব বিচাৰিছোঁ আৰু আমাৰ মছজিদৰ পিছে সুবিধাখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। এতিয়া আপোনালোকে চব তামোল গছৰ বাগিচা আছে, আমাৰ বিভিন্ন ফুলৰ পুলিবিলাক ইয়াত ৰোৱা আছে, বিভিন্ন ফুল ফুলিছে। এতিয়া চাওক এইফালে এই ভাত কেৰেলাৰ গছ, যিটো প্ৰাকৃতিক পৰিৱেশ আছে, অজু খানা, ইয়াত আপোনালোকে বহি ধুনীয়াকৈ অজু কৰিব পাৰিব, অজুৰ কাৰণে সুব্যৱস্থা কৰা আছে আমাৰ মছজিদত। এই আমাৰ মছজিদৰ কমত 15-12টামান ফেন আছে, ইনভাৰ্টাৰৰ ব্যৱস্থা আছে। আপোনালোকে গৰম লাগিলে ইনভাৰ্টাৰৰ চুইচ দি আপোনালোকে আৰামছে নামাজ পঢ়িব পাৰিব। এইফালে চাওক আমাৰ মছজিদৰ অমিতা গছ, ডালিম গছ, এইফালে মধুৰিআমৰ গছ, বিভিন্ন ফুলৰ গছ, কলৰ গছ, তামোল গছ, পাণ গছ, কঁঠাল গছ। আৰু আমাৰ মছজিদত 2টা লেট্ৰিন আছে, এটা পুৰণা লেট্ৰিন আৰু এটা নতুন লেট্ৰিন। পুৰণা লেট্ৰিনৰ ভিতৰত আম হিচাপে সকলোৱে ব্যৱহাৰ কৰে আৰু আমাৰ নতুন লেট্ৰিনটো যেতিয়া জামাতৰ তাবলিগৰ মানুহ আমাৰ মছজিদত আহে তেতিয়া আমি তালৈটো কৰি দিওঁ, যে তেওঁলোকে ব্যৱহাৰ কৰে। 2টা পেচাবখানা আছে, ইউৰিনেল 2টা আছে। ইয়াত সকলোৱে ৰাইজে আহি পেচাব কৰাৰ সুবিধা আছে, ইয়াত পেচাব কৰে। ইয়াত ডিলাকুলকৰ ব্যৱস্থা আছে আৰু এইফালে কি গা ধোৱাৰ কাৰণে বাথৰুমৰ ব্যৱস্থা আছে। ইয়াত দমকল আছে, তামোল গছ, মধুৰিআমৰ গছ, বিভিন্ন ধুনীয়া জোপোহা ফুলৰ গছবিলাকে ইয়াত এক সুন্দৰ মনোৰম পৰিৱেশৰ সৃষ্টি কৰিছে। আপোনালোকে যদি তিনিআলি চাৰিআলিত বহি আড্ডা নামাৰি আপোনালোকে যদি কিছু সময় আমাৰ মছজিদ প্ৰাংগণত আপোনালোকে আহে আৰু এইবিলাক উপভোগ কৰে, স্বাস্থ্যৰ কাৰণে বহুত ভাল। এয়া চাওক সেউজীয়া পৰিৱেশ, এইফালে বিভিন্ন ধাননি পথাৰ, এইবিলাক ধুনীয়া জংঘলবোৰ, এইবিলাক চৰাই চিৰিকটি আছে। আৰু এইবিলাক যিসকলে আমাৰ মছজিদৰ সভাপতি এইবিলাকৰ বাগিচা বনাইছে, মই তেওঁলোকৰ কাৰণে দোৱা কৰোঁ যাতে তেওঁলোকে মছজিদৰ খিদমত আৰু ভালকৈ ধুনীয়াকৈ কৰিব পাৰে আৰু আল্লাহ যাতে তেওঁৰ উত্তম বদলা দিয়ে, তেওঁৰ কাৰণে আমি দোৱা কৰোঁ। তেওঁ যাতে আৰু দিনী মেহনত কৰিব পাৰে, মছজিদৰ খিদমত আৰু কৰিব আৰু লগতে যাতে আমি সকলোৱে মিলি মছজিদৰ তথা যিসকল মানুহে মছজিদত নাই সেইসকল মানুহে যাতে আমি দাৱাত দি মছজিদত আনি নামাজ পঢ়াব পাৰোঁ। আৰু এইবিলাক দিনৰ মেহনতৰ আমাৰ কৰিবলৈ, মৃত্যুৰ আগলৈকে দিনৰ মেহনত কৰিব লাগিব। তো মোৰ অনুৰোধ, অহা বৃহস্পতিবাৰে শুক্ৰবাৰত মাদ্ৰাছাৰ ছাত্ৰৰ জোৰ আছে। আমাৰ প্ৰায় 13খন হালকাৰ মাদ্ৰাছাৰ ছাত্ৰ আহিব ইয়াত, তেওঁলোকক তৰগিব দিয়া হ'ব। আমি খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু এই 24 ঘণ্টীয়া জোৰত বৃহস্পতি আৰু শুক্ৰবাৰৰ জোৰত বিশেষকৈ আমাৰ মহল্লাৰ ৰাইজ যাতে ওতঃপ্ৰোতভাৱে জড়িত থাকে, তেওঁলোকে যাতে বাহিৰৰ পৰা অহা মেহমানক খেদমত কৰে, সেই অনুৰোধ আমি কৰিছোঁ আমি আমাৰ মহল্লাৰ ৰাইজক।